নমস্কাৰ মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ শিতানটোৰ মাজলৈ দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা আজিৰ দিনটোত কেনেকুৱা সেয়া চাই লওঁ তাৰপিছত ৰাশিফলৰ মাজলৈ যাওঁ আজিৰ দিনটোত গ্ৰহগতি হ'ল এনেধৰণৰ বৃহস্পতি মিথুন ৰাশিত বহি আছে আজিৰ দিনটোত চন্দ্ৰ বহি আছে কৰ্কট ৰাশিত আজি শুক্ৰ ৰবি বুধ এইকেইটা গ্ৰহ বহি আছে বৃশ্চিক ৰাশিত কেতু বহি আছে সিংহ ৰাশিত আজি মংগল আৰু লগ্ন ধনু ৰাশিত বহি আছে শনি মীন ৰাশিত আজি ৰাহু কুম্ভ ৰাশিত বহি আছে আজি 8 ডিচেম্বৰ 21 আঘোণ তিথি কৃষ্ণ চতুৰ্থী আজি ব্ৰহ্মযোগ কৰ্কট ৰাশি বিপ্ৰবৰ্ণ পুনৰ্বসু নক্ষত্ৰ আজি দেৱগণ যাত্ৰা নাই ৰিক্তাদোষ আছে আজিৰ দিনটোত শুভকৰ্ম গৰ্ভদান দীক্ষা আৰোগ্য স্নান আদি দিনটোত মূলা খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল আজি ওৱান্স এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড ল'লোঁ আজি আৰ্থিক দিশত সচ্ছলতা থাকিব ব্যৱসায় বাণিজ্যত শুভ ফল পাব আজি বিদ্যাৰ্থীসকলৰ বাবে শুভ দিন প্ৰেমত সাৱধান হওক দিনটোত মেষ ৰাশিৰ জাতক জাতিকাসকলে নাৰায়ণ মন্দিৰত ধূপচাকি আগবঢ়াওক ভাল ফল দিব য়েলো কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড পেণ্টাকলছ বৃষ ৰাশি তৰাছ বিভিন্ন উদ্যোগৰ পৰা আয় বৃদ্ধি কৰ্মৰ ক্ষেত্ৰত উন্নতি বৃদ্ধিৰ যুগ যান বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰক প্ৰেমত আনন্দ লাভ হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি পেণ্টাকলছ এণ্ড এজ অফ শ্বৰ্টছ আজি উচ্চ শিক্ষাৰ ক্ষেত্ৰত নানান বাধা বিঘিনিৰ সন্মুখীন হ'ব লাগিব শাৰীৰিক ক্ষেত্ৰত শুভ ফল ব্যৱসায় বাণিজ্যত মধ্যম ফল প্ৰেমত অশুভ ফল ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ পেণ্টাকলছ এণ্ড শ্বৰ্টছ কেঞ্চাৰ আজি বিয়া বাৰুৰ যোগাযোগত শুভ ফল দাম্পত্য জীৱনত শান্তি বজাই থাকিব সন্তানৰ শুভ কৰ্মৰ ফলত আনন্দ লাভ আজি প্ৰেমত শুভ ফল লাকি কালাৰ মেৰুণ কালাৰ আনলাকি কালাৰ পিংক কালাৰ আমি এখন পত্ৰ লৈছোঁ দাদা এইখিনিতে হয় পত্ৰখনত জানিব বিচাৰিছে যে গৰুৰ আচৰণ আৰু জ্যোতিষ বিশ্বাস সম্পৰ্কে কি আছে জনাব কৈছে হয় হিন্দু পৰম্পৰা মতে গাই গৰুক মাতৃ হিচাপে মনা হৈছে নিজৰ মাকৰ দৰে সেৱা কৰিব লাগে পূজা পাতল কৰিব লাগে আৰু গ পূজা হিন্দু ধৰ্মত পবিত্ৰ কৰ্ম গমাতাৰ শৰীৰত 33 কোটি দেৱতাৰ বাস আৰু গৰুৱে ভৰিয়ে যদি মাটি খান্দে তেতিয়া ৰোগ নিৰ্দেশ দিয়ে ঘৰখনত যদি আপুনি গৰু ৰাখিছে গৰু যদি পুহিছে আৰু যদি মাটি খান্দি আছে গৰুৱে তেতিয়া কিন্তু ঘৰৰ কোনোবা বেমাৰ আজাৰ হয় চকু পানী ওলালে গৰুৰ যদি চকু পানী ওলায় তেতিয়া গৃহস্বামীৰ মৃত্যুলৈকে হ'ব পাৰে গৰুৰ গাত অধিক মাখিয়ে যদি আৱৰি ধৰে তেতিয়া বৰষুণ হ'ব যদি যাত্ৰা পথত গৰু দেখা পায় তেতিয়া অতি শুভ বিশেষকৈ সোঁফালে দেখা পালে বৰ শুভ গৰুৰ গাখীৰৰ অস্বাভাৱিক ৰং যদি আপুনি দেখা পায় তেতিয়া ঘৰখনৰ বাবে অতি অশুভ ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানটো অব্যাহত থাকিব আমি এইখিনিতে ল'ব বিচাৰিছোঁ এটি চমু বাণিজ্যিক বিৰতি খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ শিতান আৰু আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ন দাদা পুনৰ স্বাগতম জনাইছোঁ আমি আনকেইটা ৰাশিফল আগবঢ়াওঁ হয় এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ডলৈ আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত অযথা বাধা থাকিলে আঁতৰিব ব্যৱসায় বাণিজ্যত কোনো লোকৰ পৰা ক্ষয়ক্ষতি হ'ব পাৰে বিদ্যাত মধ্যম ফল প্ৰেমত বাধা আছে ব্লেক কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড কাপছ কন্যা ৰাশি আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া লোকক দান ধ্যান কৰক সন্যাসীজনক সেৱা কৰক আজি পাৰিবাৰিক দিশত কোনোবা দায়িত্বপূৰ্ণ কাম কাজত সাৱধান থাকিব লাগিব বিদ্যাত উন্নতি হাতলৈ অৰ্থ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব পাৰ্পল কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া পেণ্টাকলছ এণ্ড নাইট অফ শ্বৰ্টছ তুলা ৰাশি লিব্ৰা নিবনুৱা ব্যক্তিসকলৰ কৰ্মলাভৰ যুগ আইনৰ লগত জড়িতসকলে সাৱধান থাকক সা সম্পত্তি লাভৰ যুগ বিয়া বাৰুৰ ক্ষেত্ৰত নতুন যোগাযোগ আহিব পাৰে আজিৰ দিনটোত পাৰিলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক ভাল হ'ব গ্ৰীণ কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি বৃশ্চিক ৰাশি স্কৰ্পিঅ কাপছ এণ্ড শ্বৰ্টছ আজি বিয়া বাৰুৰ যোগাযোগত শুভ ফল ভ্ৰমণত সাৱধান হওক ব্যৱসায় বাণিজ্যৰ লোকচানৰ সম্ভাৱনা বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত উৎসাহ থাকিব আজি গোল্ডেন কালাৰ লাকি ব্লেক কালাৰ আনলাকি আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ যাম দাদা বিষয় কি জনাব বিচাৰিব আজি আজিৰ বিষয় হ'ল ঘৰত মন্দিৰ থাকিলে সেই মন্দিৰত মূৰ্তি সকল ৰখাৰ এটা কেনেকুৱা ৰাখিব এটা নিয়ম আছে
তাৰমানে বাস্তুশাস্ত্ৰৰ মতে প্ৰতিটো দেৱতাই নিৰ্দিষ্ট কম্পন বহন কৰে। যেতিয়া দুটা মূৰ্তি একে আনৰ মুখলৈ থাকে তেতিয়া কিন্তু শক্তিৰ সময়ত সংঘাত আহে, অতি বেয়া। এই বিৰোধী শক্তিয়ে মন্দিৰৰ স্থানত অস্থিৰতাৰ সৃষ্টি কৰে। মূৰ্তিসমূহ মন্দিৰত এজনে আনজনৰ মুখলৈ থাকিলে আপোনাৰ মন দ্বিধাগ্ৰস্ত হ'ব, প্ৰাৰ্থনাৰ সময়ত মন বিচলিত হ'ব। দেৱতাসকলে আপোনাৰ মুখলৈ মুখ কৰি থাকিব লাগিব, একে আনলৈ নহয়, যাতে আশীৰ্বাদ, কম্পন আৰু পজিটিভ এনাৰ্জি উপাসকৰ ওপৰত ডাইৰেক্টলি ক্ৰিয়া কৰে। মন্দিৰসমূহত মূৰ্তিসমূহ সদায় উপাসকৰ মুখলৈ চাই ৰখা হয়। গতিকে তেনেকুৱা ধৰণৰ ৰাখিলে আপুনি অতি সোনকালে ফল লাভ কৰিব পাৰিব আৰু ই দেৱতা শক্তিৰ ভিতৰত যি সামঞ্জস্যতা বজাই থাকিব আপোনাৰ ঘৰখনত। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশি ফল আগ্ৰহী এতিয়া। হয়, কাপছ এণ্ড পেণ্টাকলছ, ধনুৰাশি চেক্ৰেটাৰিয়াছ। আজি ব্যৱসায় বাণিজ্যত কোনো লোকৰ পৰা সাৱধান থাকক, খৰচাৰ মাত্ৰা অত্যাধিক হ'ব, বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক, প্ৰেমত বিয়া বাৰুৰ যুগ। লাকি কালাৰ হ'ব পিংক কালাৰ, আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ। এতিয়া আহিছোঁ কাপছ এণ্ড নাইট অফ ওৱান্ডছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফল, আজি লাভৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ বাবে নতুন সুযোগ। আজি শত্ৰুৰ পৰা সতৰ্কতা অৱলম্বন কৰক, প্ৰেমত কষ্ট আছে। আজিৰ দিনটোত পাৰিলে লাজুকী বন ৰঙা সূতাৰে পিন্ধক, ভাল হ'ব। ৰেড কালাৰ, ক্ৰীম কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া হওক কুম্ভ ৰাশি, কাপছ এণ্ড চেৰিয়ট, একুৰিয়াছ। প্ৰেমত বিয়া বাৰুৰ যোগাযোগত বাধাসমূহ থাকিলে দূৰ হ'ব। আজি পাৰিবাৰিক দিশত অশান্তিৰ যুগ, কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ, বিদ্যাত শুভ ফল। অৰেঞ্জ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশি, ওৱান্ডছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে পুৰণা সংগ লাভ কৰিব, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। আজি চকুৰ বেমাৰত আমনি কৰিব পাৰে, ঘৰুৱা দিশত কিছু চিন্তা থাকিব, প্ৰেমত আনন্দ লাভ। আজিৰ দিনটোত পুৱা ভাগতে কেইটামান ফিটকাৰী লগত সুন্দৰক নিমখ, এই দুটা বস্তু ঘৰখনৰ উত্তৰ দিশত ৰাখি থওক, নৰ্থ ছাইডত ৰাখক, ভাল ফল দিব। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আৰু যদি কোনো লোকে আপোনাক লগ কৰিব বিচাৰে, তেওঁলোক কেনেকৈ আহিব লাগিব বা আপোনাক কেনেদৰে পাব তেওঁলোকে? হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰুয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি গুৱাহাটী পল্টন বজাৰলৈ আহিব লাগিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰুয়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰ হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiruyangastrologer@kiruyan.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।